Hey dears, স্বাগতম জনাইছো মোৰ আজিৰ অন্য এটা ভিডিঅ'লৈ। সো আজি মই তোমালোকৰ কাৰণে তোমালোকৰ অত্যাধিক ডিমাণ্ডত মই এই ভিডিঅ'টো লৈ আহিছো যে মাষ্টাৰ টেষ্ট পেপাৰ্স ফৰ SSLC এক্সামিনেশ্যন 2023 to 2024। সো তোমালোকে ক'ব পাৰিবা এইটো কিহৰ টেষ্ট পেপাৰ হয়? অত্যাধিক মানে যোনে অত্যাধিক ডিমাণ্ড কৰিছিলে মানে কমেন্ট তোমালোকে চালে গম পাবা। সোৱা এইটো হয় দেখিছা জেনাৰেল সায়েন্স মানে প্ৰি ফাইনাল এক্সামিনেশ্যন বৰ্ডছ কুৱেশ্যন পেপাৰ্স অন জেনাৰেল সায়েন্স অন পেপাৰ 90 মাৰ্কস। তোমালোকে কি ভাবিছা মানে নাজানো কি ভাবিছা তোমালোকে যদি ভাবিছা যে এটা ডিস্ট্ৰিক্টৰে মই কেৱল MCQ সলিউশন দেখুৱাম নহয় মই গোটেই কেইটা ডিস্ট্ৰিক্টৰ ইচ পেপাৰত যে কেইটা আছে গোটেই কেইটা ডিস্ট্ৰিক্টৰ মই পেপাৰ সলভ কৰা দেখুৱাই দিম। এটা দুটা পেপাৰ থাকিব পাৰে মই তোমালোকৰ কাৰণে হেকিটো ৰাখি থম ঠিক আছে। আৰু এটা কথা তোমালোকৰ যদি কিবা সাবজেক্টত বা কিবা পেপাৰত বা কোনোবা কিবা মানে টেষ্ট পেপাৰ হোক মানে যিকোনো সাবজেক্টৰে হোক বা কমনে হোক যিকোনো ধৰা ইলেক্টিভৰ হোক যদি প্ৰয়োজন হয় বা কিবা হেল্পৰ দৰকাৰ হয় মোক কবা মোৰ ইনষ্টাগ্ৰামত SMS কৰিলেই হ'ল বুজি পাইছা। মোৰ ইনষ্টাগ্ৰামৰ নামটো মই মোৰ ডেসক্ৰিপচনত দি দিম তাত পাই যাবা মানে কৈ দিলেই হ'ল যে মোৰ ইনষ্টাগ্ৰামৰ নামটো হৈছে যে AR_Inspire24 সাৰ্চ কৰিলে আহি যাব বুজি পাইছা। যদি কিবা হেল্প লাগে ধৰা কিবা ধৰা যিকোনো ইলেক্টিভ সাবজেক্টৰ আছে ন সংস্কৃত হিন্দী এৰাবিক ফাইন আৰ্টছ এডভান্স মেথামেটিক্স যি হোক তোমালোকৰ যদি কিবা অসুবিধা হয় বা যিকোনো পেপাৰে হোক যদি অসুবিধা মানে কিবা প্ৰব্লেম হয় মোক কবা ঠিক আছে। মই যিমান পাৰো তোমালোকক সহায় কৰিম। তেনেহলে বলা ভিডিঅ'টো আজি আৰম্ভ কৰো। আৰু চোৱা এইটো ভিডিঅ' অলপ দীঘল হৈ যাব তোমালোকে মন সহকাৰে মানে ধৈৰ্য ধৰি এবাৰ চালি হৈ যাব। যদি তোমালোকে কোনোবাই টেষ্ট পেপাৰটো লোৱা নাই এতিয়া নললেও চলিব কাৰণ কি জানা এতিয়া সময়ে নাই। এবাৰ ভিডিঅ'টো ভালদৰে মন পুতি চালে তোমালোকৰ ধুনীয়াকৈ মনত থাকি যাব। ভালদৰে পঢ়িব নালাগে এইটো মানে এবাৰ ধুনীয়াকৈ চাই যোৱা আৰু মন দি শুনি যোৱা হৈ যাব বুজি পাইছা। মই ধুনীয়াকৈ এক্সপ্লেইন কৰি মই ইমান এক্সপ্লেইন নকৰো মই জাষ্ট স্পীডত দৌৰি মানে বুজাই থৈ যাম কিয় জানা বহুত লম্বা হৈ যাব ভিডিঅ'টো মানে প্ৰায় কেইটা ডিস্ট্ৰিক্ট মানে গোটেইকেইটা ডিস্ট্ৰিক্টৰ কথা কম যিহেতু আৰু গোটেইকেইটা MCQৰ কথা কম আজি লং কুৱেশ্যন মই ইয়াৰ পৰা মই নিদিওঁ এতিয়া এইটো টেষ্ট পেপাৰৰ পৰা মই পিছত লং কুৱেশ্যনৰ মানে কমন বিচাৰি তোমালোকক এটা ভিডিঅ' বনাই দিম ঠিক আছে। তেনেহলে বলা ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম ডিস্ট্ৰিক্টটো হৈছে চোৱা কি আছিলে যে কামৰূপ মেট্ৰ'। সো প্ৰথম কুৱেশ্যনটো হৈছে জেনাৰেল সায়েন্সৰ তলৰ কোনটো প্ৰক্ৰিয়াৰ বাবে তেল বা চৰ্বিযুক্ত খাদ্যবস্তুৰ পৰা দুৰ্গন্ধ ওলায়? জাৰণ। কোনটো প্ৰক্ৰিয়া? জাৰণ। চোৱা ক্ষয় ভৱন বিজাৰণ আছে প্ৰতিস্থাপন বিক্ৰিয়া আছে আৰু জাৰণ আছে কিন্তু এইটো ক্ষেত্ৰত কি হ'ব জানা জাৰণটো মানে তলৰ কোনটো প্ৰক্ৰিয়াৰ বাবে তেল বা চৰ্বিযুক্ত খাদ্যবস্তুৰ পৰা দুৰ্গন্ধ ওলায় এইটো জাৰণৰ ফলতে ওলায় বুজি পাইছা। তাৰ পিছৰ কুৱেশ্যনটো আহি যোৱা যে কেলছিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰাৰ সময়ত তলত দিয়া পৰ্যবেক্ষণসমূহ লিপিবদ্ধ কৰা হৈছিল। শুদ্ধ পৰ্যবেক্ষণটো হ'ল মানে কোনটোৰ পিছত কোনটো চোৱা ইয়াত 1 2 3 4টা দিছে যে এইটো এটা তাপগ্ৰাহী বিক্ৰিয়া শীতলিত চূণ উৎপন্ন কৰে ফুৰা চূণ উৎপন্ন কৰে এইটো এটা তাপোপযোগী বিক্ৰিয়া। কেলছিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰাৰ সময়ত তলত মানে কোনটো মানে কেলছিয়াম অক্সাইডটো জানে ফুৰা চূণ ঠিক আছে। তেনেহলে কি হ'ব জানা কেলছিয়াম অক্সাইডটো জানাই চূণ হয়। এতিয়া কোনটো শুদ্ধ হ'ব যে 1 নম্বৰটো শুদ্ধ এইটো এটা তাপগ্ৰাহী বিক্ৰিয়া আৰু কেই নম্বৰটো শুদ্ধ 3 নম্বৰটো যে ফুৰা চূণ উৎপন্ন কৰে কি চূণ ফুৰা চূণ। তাৰ পিছৰ কুৱেশ্যনটো চোৱা কি কৈছে তলৰ কোনবিধ আম্লিক প্ৰকৃতিৰ পাকস্থলীৰ ৰস আম্লিক প্ৰকৃতিটো হৈছে যে পাকস্থলীৰ ৰসটো কি আম্লিক প্ৰকৃতিৰ। তাৰ পিছত 4 নম্বৰটো চোৱা যে যদি এটা দ্ৰৱৰ pH স্থিৰৰ পৰা পৰলৈ পৰিৱৰ্তিত হয় তেন্তে দ্ৰৱটো হ'ব কি কম আম্লিক ঠিক আছে। এফালে আহি যোৱা 5 নম্বৰত কি কৈছে চোৱা তলত উল্লেখ কৰা ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? এনসাৰটো সোডিয়াম তীব্ৰভাৱে বিক্ৰিয়া কৰে কি সোডিয়াম। তাৰ পিছৰ কুৱেশ্যনত চোৱা যে তলত দিয়া মৌলবোৰৰ পৰা ধাতু কল্পটো বাছি ওলোৱা সোডিয়াম এলুমিনিয়াম কেলছিয়াম ক্লোৰিন এনসাৰটো শুদ্ধ এনসাৰটো হৈছে কি বৰণ। তাৰ পিছৰ কুৱেশ্যনটো কি কৈছে যে আয়নীয় যৌগ পটাছিয়াম অক্সাইড গঠন হতে প্ৰতিটো পটাছিয়ামৰ পৰমাণুৱে অক্সিজেনৰ এটা পৰমাণুক ডেছ ইলেক্ট্ৰন দিয়ে বা অক্সিজেনৰ এটা পৰমাণুলৈ ত্যাগ কৰে ঠিক আছে।
ইয়াৰ শুদ্ধ আনসাৰটো হ'ব 1 পিছত কৈছে যে জিংক অক্সাইড এলুমিনিয়াম অক্সাইডৰ দৰে ধাতব অক্সাইডে এসিড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এই ধাতব অক্সাইডবোৰ কি হ'ব অৱধৰ্মী দুইটা ক্ষেত্ৰতে যেটো আছে 9 নম্বৰত কৈছে চাৰিটা কাৰ্বনৰ যৌগ বিউটান অণুত থকা কাৰ্বক্সিলিক কাৰ্যকৰী মূলক হ'ল কি কাৰ্যকৰী মূলক কেটন তলৰ কোনটো একে সমবেত শ্ৰেণীৰ অন্তৰ্গত হয় C4 এসিড তাৰ পিছত কৈছে তলৰ কোন দুটা অসংপৃক্ত হাইড্ৰকাৰ্বন ইয়াত কৈছে কোন দুটা এটা দুটা তিনটা চাৰিটা কোন দুটা অসংপৃক্ত হাইড্ৰকাৰ্বন উত্তৰটো হ'ব 2 আৰু 4 দেখিছা 2 আৰু কিমান 4 2 আৰু 4 তাৰ মানে চোৱা এইটো আৰু এইটো ঠিক আছে দেখিছা এইটো আৰু এইটো তাৰ পিছৰ কোৱেশ্যনত কি কৈছে চোৱা 12 নম্বৰত সাবুনিবন বিক্ৰিয়া অধ্যয়ন কৰোতে এজন ছাত্ৰৰ নীলা ৰঙা লিটমাছ কাগজ ব্যৱহাৰ কৰি ইয়াৰ প্ৰকৃতি নিৰ্ণয় কৰে তেওঁ পৰ্যবেক্ষণৰ ভিত্তিত শুদ্ধ অভিমতটো হৈছে কি যে বিক্ৰিয়া মিশ্ৰণটো ক্ষাৰকীয় বিক্ৰিয়া মিশ্ৰণ সাবুনৰ কথা কৈছে ক্ষাৰকীয় হ'ব 100% কোনটো মৌললৈ অষ্টক সূত্ৰটো প্ৰযোজ্য আছিল ক্যালসিয়ামলৈ ঠিক আছে তাৰ পিছৰ কোৱেশ্যনত যে হক তোমালোকে চাবা ক্যালসিয়াম ব্ৰোমিন আৰু আয়োডিন মৌলকেইটাই ডবাৰ এনাৰ ট্ৰাইড গঠন কৰে যদি ক্লোৰিনৰ পাৰমাণৱিক ভৰ 35.5 ইউনিট আৰু আয়োডিনৰ 126 মানে 126.9 ইউনিট তেন্তে বিআৰৰ পাৰমাণৱিক ভৰ কিমান হ'ব ডেছ এনসাৰ হ'ব 81.2 ঠিক আছে তাৰ পিছৰ কোৱেশ্যনত কৈছে যে the energy currents for most of the cellular processes মানে বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হৈছে কি যে এটিপি তলৰ কোনটো তাৰ পিছৰ কোৱেশ্যনত কৈছে কি চোৱা বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হৈছে কি এটিপি তলৰ কোনটো তাৰ পিছত কৈছে যে তলৰ কোনটো তেজত অধিক দ্ৰৱণীয় কাৰ্বন ডাই অক্সাইড কি কাৰ্বন ডাই অক্সাইড তাৰ পিছত আহি যোৱা ফালে কি কৈছে যে যদি লালটিতে এমাইলেজৰ অভাৱ হয় তেন্তে মুখ গহ্বৰত তলৰ কোনটো পৰিঘটনা সঠিকভাৱে নহব চেতহৰ ভাঙি চিনিলৈ পৰিণত হোৱাটো নহব তাৰ পিছৰ কোৱেশ্যনত কৈছে যে পৰাগধানীত কি পোৱা যায় পৰাগৰেণু স্তম্ভ একক স্তম্ভ 2ৰ সৈতে মিলোৱা মানে কোনটো লগত কোনটো এটা মিলাব কৈছে চোৱা একৰ লগত বি বাডিঙৰ লগত মানে কি হাইড্ৰা স্পেয়াৰ ফৰ্মেশনৰ লগত কি হ'ব সি কত গল এইটো সি মানে এইটোৰ লগত এইটোৰ লগত 3 লগত এই ঠিক আছে ভেজিটেটিভ প্ৰগ্ৰেছনৰ লগত কি হ'ব ৰ'জ মানে 3 লগত এই নম্বৰটো শুদ্ধ হ'ব তাৰ পিছৰ কোৱেশ্যনত কি কৈছে চোৱা যে যৌন প্ৰজননৰ ফলত জন্ম হোৱা সন্তানে অধিক ভিন্নতা প্ৰদৰ্শন কৰে কাৰণ জিনীয় পদাৰ্থ একে প্ৰজাতিৰ দুজন পিতৃ মাতৃৰ পৰা আহে এটি শুদ্ধ তাৰ পিছৰ কোৱেশ্যনত আহি যোৱা তাৰ পিছৰ কোৱেশ্যনটো কি কৈছে চোৱা যে উদ্ভিদত থকা বৃদ্ধি ৰোধক হৰমনটো হ'ল এপচাইচিক এচিড তাৰ পিছৰ কোৱেশ্যনত কৈছে যে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰমনবিধ হৈছে কি এনসাৰ ইনসুলিন তাৰ পিছৰ কোৱেশ্যনত কৈছে যে আমি যেতিয়া নীলা জীৱনৰ পাতিস্পৰ্শ কৰোঁ তেতিয়া ইহঁত বাজ খাবলৈ ধৰে আৰু জাপ খায় উদ্ভিদ স্পৰ্শত তথ্য কেনেকৈ প্ৰেৰণ কৰে শুদ্ধ উত্তৰটো হ'ব যে উদ্ভিদ জোপাই বৈদ্যুতিক ৰাসায়নিক সংকেত ব্যৱহাৰ কৰি কোষৰ পৰা কোষলৈ তথ্য স্থানান্তৰ কৰে কোষৰ পৰা কোষলৈ দেখা নাযায় দেখোন ইয়াৰ শুদ্ধ উত্তৰটো কি চাব যে সংকেত বি নম্বৰ অপশ্যনটো শুদ্ধ যে সংকেত ব্যৱহাৰ কৰি কোষৰ পৰা কোষলৈ তথ্য স্থানান্তৰ কৰে তাৰ পিছৰ কোৱেশ্যনত আহি যোৱা এইফালে 24 নম্বৰত কি কৈছে যে এটা নিউৰনত কেনেদৰে বৈদ্যুতিক প্ৰেৰণ গতি কৰে শুদ্ধ আনসাৰটো হ'ব যে আগত কি ডেণ্ডাৰ থাকে তাৰ পিছত কোডে তাৰ পিছত কি থাকে এক্সনৰ পিছত থাকে এক্সনৰ প্ৰান্তীয় শাখা 25 নম্বৰ কোৱেশ্যনটোত কি কৈছে যে যিবোৰ অংগৰ প্ৰতিষ্ঠান বেলেগ কিন্তু দেখা থাকে আৰু একে কাৰ্য সম্পন্ন কৰে সেইবোৰক কি বুলি কোৱা হয়
সমভিত্তিক অংগ মানে সমান সমান আছে তলৰ কোনযোৰ ক্ৰমোজমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিৰ্ধাৰণ কৰে XY সকলোৱে জানে XX হলেতো জানাই তাৰ পিছৰ কোৱেশ্যনত কৈছে যে নিশ্চয়োক্তি এ বিজ্ঞানী এজনে এজোপা ওখ উদ্ভিদৰ আৰু এজোপা চাপৰ উদ্ভিদৰ সংকৰণ কৰে এই পৰীক্ষাৰ্থীয়ে প্ৰথম প্ৰজন্ম F1ত কেৱল ওখ উদ্ভিদহে পাইছিল R হৈছে মানে কাৰণটো মানে R নিশ্চয়োক্তি মানে এ চাপৰ উদ্ভিদজোপা মৰি গ'ল ইয়াত শুদ্ধ ভুল ওলাব লাগে তাৰমানে ইয়াত শুদ্ধ ভুল ওলাব লাগে চাবা চাৰিটাকে দিছে শুদ্ধ অঞ্চলটো হ'ব যে নিশ্চয়োক্তি শুদ্ধ কিন্তু কাৰণটো অশুদ্ধ মানে ওপৰটো মানে যোনটো এ আছিলে এই যে এইটো শুদ্ধ আৰু আৰটো কি ভুল ইয়াত দি দিছে নিশ্চয়োক্তি মানে আছিলে তাৰ পিছৰ কোৱেশ্যনত কৈছে কি চোৱা এখন দাপোনৰ সন্মুখত ৰখা লক্ষ্যবস্তুৰ সকলো অৱস্থানৰ বাবে গঠিত প্ৰতিবিম্বটো সদায় সংকুচিত থিয় আৰু অহৎ প্ৰকৃতিৰ হয় দাপোনখন হ'ল উত্তল দাপোনখন কি হ'ব উত্তল হ'ব তাৰ পিছৰ কোৱেশ্যনত চোৱা কি কৈছে লম্বা কোৱেশ্যন হয় তোমালোকে এইটো এনসাৰ চাই লোৱা পজ কৰি চাই লোৱা শুদ্ধ উত্তৰটো হ'ব হৎ ওলোটা সংকুচিত আৰু নীলা ৰঙৰ তাৰ পিছৰ কোৱেশ্যনত আহি যোৱা যে দন্ত চিকিৎসকে কিয় দাঁতৰ ৰক্ষ পৰীক্ষা কৰিবলৈ অৱতল দাপোন ব্যৱহাৰ কৰে কাৰণটো হৈছে যে বিপৰীতৰ অহৎ প্ৰতিবিম্ব পাবলৈ ৰামধেনুৰ গঠন কি হয় সূৰ্যৰ বিপৰীত দিশত হয় পিছৰ কোৱেশ্যনত কৈছে মানুহৰ চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য সাল সলনি কৰি বিভিন্ন দূৰত্বত কি কৈছে যে বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফকাছ কৰিব পাৰে ইয়াৰ কাৰণটো হৈছে যে উপযোজন ক্ষমতা ঠিক আছে তাৰ পিছত 33 নম্বৰটো কি কৈছে চোৱা 33 নম্বৰত কৈছে হলে নাই ইংলিছত দিয়া আছে তলত দিয়া চিত্ৰসমূহ অধ্যয়ন কৰা য'ত চাৰিজন ছাত্ৰ PQR আৰু Sৰ দ্বাৰা অনুসন্ধান কৰা কাঁচৰ প্ৰিজমৰ মাজেৰে পাৰ হোৱা পোহৰৰ ৰশ্মিৰ পথ দেখুওৱা হৈছে মানে চাৰিটা প্ৰিজম দেখুওৱা হৈছে ইয়াত কোনটো শুদ্ধ মানে কৈছে PQR আৰু Sৰ দ্বাৰা অনুসন্ধান কৰা কাঁচৰ প্ৰিজমৰ মাজত যোৱা পাৰ হোৱা পোহৰৰ ৰশ্মিৰ পথ দেখুওৱা হৈছে অধ্যয়ন কৰিব কৈছে আৰু য'ত মানে Sৰ দ্বাৰা অনুসন্ধান কৰিব কৈছে ইয়াত মানে শুদ্ধ কোনটো হ'ব মানে প্ৰিজম একেটা দেখিছা একেটা চোৱা আৰু ইয়াৰ পৰা শুদ্ধ কোনটো হ'ব মানে এই ৰেখাটো মানে চালে গম পাব কোনটো শুদ্ধ হ'ব তাৰ মানে ইয়াত শুদ্ধটো হৈছে কিউ কাৰণ প্ৰথম ইফালে যাব চিধা যাব ইফালে আহিব আৰু এইটোতো ইফালে নাযায় না কাৰণ এইটো ইফালে আহিব লাগিব এইটো কেতিয়াও বেকা নহয় বেকা হ'লে মানে যোনটো সাইডত এংগলত যাব সেইটো সমানভাৱে আহিব আৰু সেইটো এংগলত ৰিটাৰ্ণ আহি তলফিনে সোমাই যাব বুজি পাইছে তাৰ পিছত কৈছে যে বিদ্যুৎ আধান হিচাপে সকলোৱে জানা কলম পিছৰ কোৱেশ্যন কৈছে এটা বৈদ্যুতিক বাল্ব 220 ভোল্ট আৰু 100 ওয়াট চিহ্নিত কৰা আছে যেতিয়া ইয়াক 110 ভোল্টত ব্যৱহাৰ কৰা হয় তেতিয়া ইয়াৰ ক্ষমতা হ'ব 25 ওয়াট ঠিক আছে তাৰ পিছৰ কোৱেশ্যনত কৈছে কি চোৱা যে তলৰ চিত্ৰ দণ্ডচমকৰ চুম্বক বল ৰেখা দেখুওৱা হৈছে কোনটো শুদ্ধ চিত্ৰটো হৈছে এ সোঁহাতৰ বুঢ়া আঙুলি নীতি অনুসৰি বুঢ়া আঙুলিয়ে নিৰ্দেশ কৰে বিদ্যুৎ প্ৰবাহৰ দিশ নিৰ্দেশ কৰে চিনেমাটো আনসাৰ তাৰ পিছৰ কোৱেশ্যনত কি কৈছে চোৱা বৈদ্যুতিক প্ৰবাহে যে এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰিব পাৰে এই পৰিঘটনাটো আৱিষ্কাৰ কৰিছিল কোনে অৰষ্টেডে তলত দিয়াবোৰৰ পৰা শক্তিৰ নৱীকৰণ অযোগ্য উৎসটো বাছি লোৱা নৱীকৰণ যোগ্য নহয় অযোগ্য প্ৰাকৃতিক গেছ নৱীকৰণ যোগ্য হলেতো প্ৰাকৃতিক গেছ নহলেতেন কাৰণ প্ৰাকৃতিক গেছ এবাৰ ব্যৱহাৰ কৰিছত বাই চান্স দ্বিতীয়বাৰ ব্যৱহাৰ কৰিব নোৱাৰা হৈ যায় বুজি পাইছে পিছত এইটোৱে মানে হ'ব এনসাৰ তাৰ পিছৰ কোৱেশ্যনত কৈছে জলবিদ্যুৎ শক্তি প্ৰকল্পত অধিক উচ্চতাৰ পৰা পানী পৰিলে অধিক বৈদ্যুতিক শক্তি উৎপাদন কৰিব পাৰি কাৰণ অধিক পৰিমাণৰ স্থিতি শক্তি গতি শক্তিলৈ ৰূপান্তৰিত হয় পিছৰ কোৱেশ্যনত কৈছে যে কি ঘটিব যেতিয়া তলত দিয়া খাদ্য শৃংখলাৰ পৰা হৰিণা নাইকিয়া হ'ব গা হৰিণা বাঘ উদাহৰণটো চোৱা যে বাঘৰ সংখ্যা কমিব আৰু গাহৰ সংখ্যা বাঢ়িব ঠিকেই কৈছে কাৰণ বাঘে কেতিয়াও গাহ নাখায় খায় নেকি দেখিছা নাখায় লাগিলে মৰি যাব তাৰ পিছৰ কোৱেশ্যনত আহি যোৱা এইটো দেখাই নাযায় শুদ্ধ আনসাৰটো হ'ব ডি যে বাঘৰ সংখ্যা কমিব আৰু গাহৰ সংখ্যা বাঢ়িব পিছৰ কোৱেশ্যনত কৈছে চোৱা
যে নিশ্চয় একটি নিশ্চয় মানে ষ্ট্ৰেটোস্ফিয়াৰৰ ওজন ভাল ওজন নহয় আৰু হৈছে ষ্ট্ৰেটোস্ফিয়াৰৰ ওজনে আমাক অতি বেঙুনীয়া ৰশ্মি হানিকাৰক প্ৰভাৱ যেনে ছালৰ কেঞ্চাৰ ৰক্ষা কৰে ইয়াত গমেই পাইছে নিশ্চয় একটি আৰু কাৰণ দুয়োটাই সত্য আৰু কাৰণটো নিশ্চয় একটিৰ শুদ্ধ ব্যাখ্যা ঠিকেই কৈছে তাৰপিছত কোৱেশ্যনত কৈছে যে বৃহৎ নদী বা নিৰ্মাণৰ লগত জড়িত হৈ থকা সমস্যাসমূহ হ'ল বধ মানে কি কৈছে ইয়াত হ'ব চোৱা মানে দুয়োটাই যে বৃহৎ পৰিসৰৰ শস্য পথাৰ হেৰাবলগীয়া হয় পিছত কৈছে যে বৃহৎ পৰিস্থিতি তন্ত্ৰ বিনষ্ট হয় ঠিক আছে দুয়োটাই মানে শুদ্ধ ৪৪ নম্বৰত কৈছে যে তলত দিয়া বক্তব্যসমূহৰ ভিতৰত বহন উন্নয়নৰ ধাৰণাটো সঠিকভাৱে বৰ্ণনা কৰা বক্তব্যসমূহ বাছি উলিওৱা কোনটো মানে শুদ্ধ হ'ব চ' ইয়াত পৰিৱেশৰ ন্যূনতম ক্ষতিৰ লগতে পৰিকল্পনা উন্নয়ন পৰিৱেশৰ ক্ষতি হ'লেও উন্নয়ন প্ৰয়োজন ইয়াত কি কৈছে যে পৰিৱেশৰ সংৰক্ষণৰ বাবে সকলো উন্নয়নমূলক কাম বন্ধ কৰা ইয়াৰ শুদ্ধ অঞ্চলটো হ'ব যে 1 আৰু 4টো শুদ্ধ ইয়াত চোৱা 1 নম্বৰটো শুদ্ধ ঠিক আছে আৰু ইফালে 4 নম্বৰটো শুদ্ধ ঠিক আছে তাৰপিছত কোৱেশ্যনত আহি যাওঁ সঠিক শব্দৰ সংমিশ্ৰণটো বাছি উলিওৱা যিয়ে জীৱাশ্ম ইন্ধন নবুজায় গমেই পাইছে ইয়াত শুদ্ধ এনচাৰটো হ'ব বতাহ কাঠ সূৰ্য জীৱাশ্মটো জানাই ভূত্বকৰ তলত মানে মাটিৰ তলত পোৱা বস্তু হৈছে জীৱাশ্ম ইন্ধন ঠিক আছে তেনেহ'লে এইটো শুদ্ধ উত্তৰ তাৰপিছত কোৱেশ্যন কেইটা চাব পাৰা দেখিছা তোমালোকে এইটো চালেও ভাল মানে কমন কেইটা মানে অত্যধিক কোনটো আহিছে সেইটো তোমালোকে কমন বুলি ধৰি ল'বা তাৰপিছত চোৱা এটা চোৱা হৈছে এফালে এইটো চোৱা ঠিক আছে তাৰ পিছৰ ডিষ্ট্ৰিক্টত আহি যোৱা আৰু বাকী আছে হৈছে দেখিছে এফালে ইদাৰকা ওকে আৰু আছে দেখোন হয় কাট দেখিছা আমাৰ পিছৰ চেপ্টাৰটো পিছৰ ডিষ্ট্ৰিক্টটো হৈছে ধুবুৰী ডিষ্ট্ৰিক্ট প্ৰি ফাইনেল এছেছমেণ্ট এক্সাম বৰ্ড ইয়াৰ প্ৰথম কুৱেশ্যনটোৱে কৈছে কি চোৱা তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা ডাইৰেক্ট কৈ দিছে যে জিংক প্লাছ কপাৰ ছালফেট কাৰ্বনৰ পিছত কি দি আছে জিংক ছালফেট প্লাছ কপাৰ বিক্ৰিয়াৰ উদাহৰণটো হ'ল দিয়পৰণ নে প্ৰতিস্থাপন নে কি এইটো তোমালোকে ক'ব লাগিব এইটো 23ত আহিছিলে 24তো মানে MCQ দি দিব পাৰে চোৱা এইটো এনচাৰ শুদ্ধ এনচাৰটো প্ৰতিস্থাপন বিক্ৰিয়া হয় বুজি পাইছা মই ডাইৰেক্ট কৈ আছোঁ মানে এক্সপ্লেইন কৰা নাই কিয় জানা নহ'লে বহুত লেট হৈ যাব তথাপিও চাবা কিমান লেট হয় মই চাগে ইমান চাও কি হয় তলৰ কোনটো পদ্ধতিৰ দ্বাৰা ক্ষয়ভৱন ৰোধ কৰিব নোৱাৰে তাপীয় পিছৰ কুৱেশ্যনটো চোৱা ABCD দ্ৰৱৰ pHৰ মান যথাক্ৰমে 1 2 3 4 হ'লে ইহঁতৰ এচিডীয় তীব্ৰতাৰ ঊৰ্ধ্বক্ৰমটো হ'ল আগত D হ'ব C হ'ব B হ'ব মানে বঢ়াটো আগত আহি যাব মানে এইটো গাঢ়টো কমি যাব ন সেইকাৰণে ঠিক আছে ব্ৰাইন এবিধ কি সোডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ ঠিক আছে তাৰপিছত কুৱেশ্যনত চোৱা কি কৈছে যে উচ্চ উতলাংকৰ যৌগটো হ'ল কেলছিয়াম অক্সাইড তলৰ কোনটো অক্সাইডৰ উভয়ধৰ্মী এলুমিনিয়াম অক্সাইড ঠিক আছে ধাতুৰ সক্ৰিয়তাৰ ঊৰ্ধ্বক্ৰম তলৰ কোনটো হয় মেগনেছিয়াম Ag জিংক ফেৰিক ঠিক আছে আৰু নাই তলৰ কোনটো ধাতু কোমল নহয় ফেৰাম তাৰপিছত কুৱেশ্যনত কি কৈছে যে তলৰ কোনটো হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱাই C3H6 ঠিক আছে তাৰপিছত কুৱেশ্যনত কৈছে যে হেক্সানেলত তলৰ কোনটো কাৰ্যকৰী মূলক থাকে কোনটো থাকে এলকহলি থাকে নে কাৰ্বক্সিলিক থাকে শুদ্ধ উত্তৰটো হ'ব যে এলডিহাইড মূলক থাকে ঠিক আছে 11 নম্বৰ কুৱেশ্যনটো হ'ব যে নেম অফ মানে এই যৌগটোৰ নাম কি হ'ব যে নাম হ'ল মিথানেল ঠিক আছে তাৰপিছত কুৱেশ্যনটো চোৱা তলৰ কোনটো যৌগ বিদ্যুতৰ অপৰিবাহী হাইড্ৰক্সাইড মানে পানী তাৰপিছত কুৱেশ্যনটো কৈছে তলৰ কোনটো মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন থাকে এইটো সকলোৱে জানে কাৰ্বন হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন যেহেতু 6 নম্বৰত আছে ন প্ৰথম খোলত যদি ভিতৰটো দুটা বাদ দিয়ে থাকে 4টা তেনে প্ৰথম খোলৰ দ্বিগুণ না মানে 2 দুগুণ কিমান 4 ঠিক আছে তেনে কিমান কাৰ্বনটো হ'ব 4 মানে দুগুণ তাৰ পিছৰ কোৱেশ্যন কৈছে বৰ্গ এটাত মৌলবোৰৰ পাৰমাণৱিক আকাৰ কিমান কি হয় বাঢ়ে ঠিক আছে তাৰ পিছৰ কোৱেশ্যনত কৈছে যে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় কি যে মাইটকণ্ড্ৰিয়া ঠিক আছে
ক'ত সম্পাদিত কৰা হয় মাইটোকন্ড্ৰিয়া তাৰ পিছৰ কোৱেশ্চনত কৈছে যে এমাইলেজৰ দ্বাৰা খাদ্যৰ কোনটো অংশ পাচন হয় শ্বেতসাৰ কোনটো অংশ শ্বেতসাৰ চেকনি কাৰ্যৰ লগত জড়িত বৃক্কৰ একক বোলে ডেছ এটো মানে নেফ্ৰনক সকলোৱে জানে এটা নেফ্ৰনক ঠিক আছে কোষ বিভাজন কৰা উদ্ভিদ হৰমোনবিধ হল সাইটোকাইনিন কি নাম সাইটোকাইনিন কোষক বিভাজন কৰা উদ্ভিদৰ একক হৰমোনবিধ বা হৰমোনবিধৰ নাম কি সাইটোকাইনিন মানুহৰ মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংশটো হৈছে চেৰিব্ৰাম সকলোৱে জানে এইটো দুটা নিউৰনৰ মাজৰ ফাঁকটোক কি কোৱা হয় সাইনেপছ কোৱা হয় কি কোৱা হয় সাইনেপছ ডেছ হৰমোন ছোৱালীৰ কৈশোৰকালত নিঃসৰণ হয় কি এষ্ট্ৰজেন হৰমোন ছোৱালীৰ কৈশোৰকালত কি হয় নিঃসৰণ হয় ঠিক আছে তাৰ পিছৰ কোৱেশ্চনত চোৱা অযৌন প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয় ইষ্টত তাৰ পিছৰ কোৱেশ্চনত কি কৈছে যে অযৌন প্ৰজননৰ কৈছে ইষ্টত পৰাগদানিত পোৱা যায় পৰাগদানিত পোৱা যায় কি পৰাগৰেণু ঠিকই কৈছে তলৰ কোনটো যৌন সংক্ৰমিত ৰোগ নহয় হেপাটাইটিছ এইটো যৌন সংক্ৰমিত গনৰিয়া HIV টো মোষ্ট ডেঞ্জাৰাছ বেমাৰ হয় ঠিক আছে কি এনসারটো তেনেহলে হেপাটাইটিছ ঠিক আছে সমস্ত অংগৰ এটা উদাহৰণ হলটো সকলোৱে জানে সমস্ত মানে মিল থকা অংগ এটা শুদ্ধ এনসারটো কি চোৱা যে ওপৰৰ আটাইকেইটা তোমালোকে চব গোটেইকেইটা মিল আছে আমাৰ বাহু আৰু কুকুৰাৰ আগঠেং দেখিছা আমাৰ বাহু আৰু কুকুৰাৰ আগঠেং আমাৰ দাঁত আৰু হাতীৰ দাঁত আমাৰ দাঁত আৰু হাতীৰ দাঁত খাইছে পিছত কৈছে যে আলু আৰু গাহৰি ঠিক এইটো কৈছে অলপ দে ওপৰৰ সকলোকেইটাই পিছত কৈছে বংশগতিৰ পিতৃ বুলি কাক জনা যায় সকলোৱে জানে মেণ্ডেলে তেখেতৰ এটা বংশাণুক পৰীক্ষাত মটৰ মাহৰ বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ গছৰ মাজত সংকৰণ ঘটোৱাত অপত্যজনু F2ত সৃষ্টি হোৱা ওখ আৰু চাপৰ গছৰ অনুপাত সকলোৱে জানে 3:1 চিত্ৰত অৱতল দাপনৰ উৎপাদিত ৰশ্মি যিয়ে শুদ্ধ এনসাৰটো হ'ব কি যে চিৰ বাহিৰত কি কৈছে যে হোৱা প্ৰতিবিম্ব দেখুওৱা হৈছে এটো এনসাৰত কি কৈছে যে প্ৰতিবিম্বৰ গঠনৰ বাবে প্ৰতিফলিত ৰশ্মি ক'ত মিলিব চিৰ বাহিৰত প্ৰতিফলিত ৰশ্মি ক'ত চিৰ বাহিৰত মিলিব প্ৰতিফলিতটো সো তাৰ পিছৰ কোৱেশ্চনত কি কৈছে যে যদি লেন্স এখনৰ ক্ষমতা -2 ডায়োপ্টাৰ হয় তেন্তে লেন্সখনৰ প্ৰকৃতি কি হ'ব অৱতল লেন্স মাইনাস যেটা আছে ঠিক আছে তাৰ পিছৰ কোৱেশ্চনত কৈছে যদি উত্তল দাপন এখন বাছ ব্যাসাৰ্ধ 32 সেন্টিমিটাৰ হয় এৰিব 16 দেখিছা নেদেখি তোমালোকে ক'ব পাৰিবা মানে দুইৰে কাটাকাটি কৰিলে হৈ গ'ল তৰাৰ তীৰবৰণিৰ কাৰণ হ'ল কি বায়ুমণ্ডলীয় প্ৰতিসৰণ কিহৰ প্ৰতিসৰণ বায়ুমণ্ডলীয় প্ৰতিসৰণ ঠিক আছে তাৰ পিছৰ কোৱেশ্চনত কৈছে যে দ্বিফোকাছ লেন্সৰ ব্যৱহাৰ হয় কিহত প্ৰেছবাইফিয়াত মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান ক'ত থাকে অকিউপাইডত বিদ্যুৎ আদানৰ এছাই সকলোৱে জানে কুলম আদান মানে বিদ্যুৎ যদি বাদ দিয়ে আদান থাকিলে হ'ল কুলম এটা বৰ্তনীৰ তলৰ কোনটো ৰশ্মিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্ধাৰণ কৰে আয়াৰ স্কোৱাৰে হ্ৰস্ব বৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ বুজন পৰিমাণে বৃদ্ধি পায় কি পৰিমাণে বৃদ্ধি পায় বুজন পৰিমাণে বৃদ্ধি পায় ঠিক আছে তাৰ পিছৰ কোৱেশ্চনত কি কৈছে চোৱা বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক ডেছ বোলা হয় মানে জেনাৰেটৰ বোলা হয় সকলোৱে জানে বৈদ্যুতিক প্ৰবাহ ঠিক আছে যেতিয়া প্ৰবাহ বঢ়োৱা হয় তেতিয়া সলেনয়েডৰ চৌম্বক ক্ষেত্ৰত কি ঘটে বাঢ়ে মানে কি ঘটে মানে ইনক্ৰিজ বাঢ়ে ডাইৰেক্ট কৈ দিছে যেতিয়া প্ৰবাহ বঢ়োৱা হয় তেতিয়া সলেনয়েডৰ চৌম্বক ক্ষেত্ৰত কি ঘটে চৌম্বক ক্ষেত্ৰৰ মানে পাৱাৰটো বাঢ়ে তাৰ পিছৰ কোৱেশ্চনত কৈছে যে তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় নিউক্লিয়াৰ শক্তি মানে এইটো পৰম্পৰাগত নহয় বায়ু শক্তি হয় জীৱাশ্ম ইন্ধন বীজগোবৰ এইবিলাকতো ৰিলেটেড থাকে কিন্তু নিউক্লিয়াৰ শক্তিটো নাথাকে ডেছ ইন্ধন তাপভিত্তিক শক্তি প্ৰকল্পত ব্যৱহাৰ কৰা হয় কি জীৱাশ্ম ইন্ধন ঠিকেই কৈছে আটাইতকৈ বেছি জ্বলে এইটো তলৰ উল্লেখ কৰা কোনটোৰ খাদ্য শৃংখল গঠন কৰে মানে কোনটা খাদ্য শৃংখল চোৱা ঘাঁহৰ লগততো গৃহজন্তুক নহ'ব ঘাঁহ মানে দুইটা উদ্ভিদে হৈ দেখোন তিনিটা কিন্তু ঘাঁহৰ লগত ছাগলী তাৰপিছত মানে ঘাঁহক ছাগলীয়ে খায় ছাগলীয়ে মানুহক খায় ঘাঁহক ছাগলীয়ে খায় ছাগলীক আকৌ মানুহে টপকায় বা খাই দিয়ে পিছত কৈছে যে তলৰ কোনটো জীৱ
তলৰ কোনটো জীৱ অনিৰ্মীকৰণ পদাৰ্থ তলৰ কোনটো জীৱৰ অনিৰ্মীকৰণ কাঠটো অনিৰ্মীকৰণ নহয় সূতাৰ কাপোৰ অনিৰ্মীকৰণ নহয় কিন্তু হ'ব প্লাষ্টিকৰ বেগ জীৱ অনিৰ্মীকৰণ এটো কেতিয়াও গেলাপচা নহয় বা নষ্ট নহয় তলৰ কোনটো 3Rৰ অন্তৰ্ভুক্ত নহয় পূৰ্ণ জীৱাণু সোৱা ৰিডিউস হয় ৰিসাইকেল হয় ৰিউজ হয় কিন্তু জেনাৰেশনটো নহয় তোমালোকে এটা কাম কৰিবা বিজ্ঞানত এই কোৱেশ্চনটা আহিব পাৰে 3Rৰ কাম কিবা 3Rৰ কি আছিল বৈশিষ্ট্য নে কি আছিল মোস্ট ইম্পৰ্টেন্ট মই আগতে দিছো মোস্ট ইম্পৰ্টেন্ট হয় এর প্রাইমারি নহয় 2-3 বছর আগত আহিছিল নেকি এবাৰ মোস্ট ইম্পৰ্টেন্ট হয় মই দি দিছিলো একচুয়ালি বিজ্ঞানত যদি তোমালোকে ইম্পৰ্টেন্ট ভিডিওটো চোৱা নাই তেনেহলে চোৱা চেনেলৰ ভিতৰত গৈ বৃহৎ নদী বা নিৰ্মাণত তলৰ কোনটো সমস্যাৰ সৃষ্টি হয় ওপৰৰ আটাইকেইটা জানাই সামাজিক সমস্যা সৃষ্টি হয় অৰ্থনৈতিক সমস্যা সৃষ্টি হয় পৰিৱেশ সৃষ্টি হয় এইকাৰণে গতিকে এটা ভৱিষ্যত ইন্ধন হিচাপে কাক জনা যায় ভৱিষ্যত ইন্ধন হিচাপে হাইড্ৰজেনক জনা যায় কয়লা এইবিলাক তো আছে মানে ফটক কৰি নাইকিয়া হৈ যাব পাৰে ঠিক আছে 2 নম্বৰ ডাইৰেক্ট ডাঙৰ কোৱেশ্চন হয় তোমালোকে কিটা চাই লোৱা মই ডাঙৰ কোৱেশ্চন মানে বহুত লং কোৱেশ্চনৰ ওপৰত এটা ভিডিও বনাই তোমালোকক দিম বা পঢ়াম ঠিক আছে সো ওকে বাবা ওকে দেখিছা ওকে আমি এতিয়া পিছৰ ডিস্ট্ৰিক্টলৈ আহি গৈছো কামৰূপ প্ৰথম কোৱেশ্চনে কৈছে যে এটা বৈদ্যুতিক কি কৈছে চোৱা এটা বৈদ্যুতিক হিটাৰৰ দুই প্ৰান্তৰ বিভৱেদ 60 ভোল্ট আৰু অংক হয় ই উৎসৰ পৰা 4 এম্পিয়াৰ প্ৰবাহ আহৰণ কৰে বিভৱবেদ 120 ভোল্টলৈ বঢ়ালে হিটাৰটোৱে কিমান প্ৰবাহ ল'ব ডাইৰেক্ট মই এনসাৰটো কৈ দিছো 8a ঠিক আছে ডি নম্বৰ হতো সো এনেকুৱা কোৱেশ্চন যদি আহে এমসিকিউ টো আহিলে ইয়াৰ ভিতৰৰ পৰা আহিব বাহিৰৰ পৰা বাই চান্স এটা দুটা আহিব পাৰে কিন্তু এইটো ভিডিও এমসিকিউৰ ভিডিও ভালদৰে চালে বা গোটেইকেইটা ডিস্ট্ৰিক্টৰ মই দিয়াৰ পিছত যদি ভালদৰে চোৱা ন তোমালোকৰ 40 প্লাস থাকিবই 45 নকও 40 প্লাস মানে 45 এর তলত বা 40 এর উপৰত থকাটো বহুত মানে দৃঢ় বিশ্বাস 30 ধৰা 40 না থাকিলেও 35 এর উপৰত থাকিবই বুজি পাইছে কাৰণ গোটেই কেইটা যেন এমসিকিউ ভিতৰৰ পৰা কেইটা আৰু প্ৰায় কেইটা মিলে ৰিলেটেড বুজি পাইছে সোৱা ফিচৰ কোৱেশ্চনত কৈছে কি যে বীজৰ অংকুৰণৰ গতি বা চলনৰ কাৰণ হল কি সূৰ্যৰ পোহৰ তো সকলে জানে সূৰ্যৰ পোহৰ উদ্ভিদৰ ক্ষেত্ৰত বহুত মানে প্ৰয়োজন হয় বিদ্যুৎ প্ৰবাহ উৎপন্ন কৰা সঁজুলি কি বোলে জেনাৰেটৰ বোলে দেখিছা আগতে পাইছা তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰ অপহৃত কৰিব পাৰে জিংক তাৰ পিছৰ কোৱেশ্চনত কৈছে যে এটা পদাৰ্থৰ উদ্যোগতাৰ এসআই একক সকলে জানে মিটাৰ কো বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদ হৰ সঞ্জীৱনী পদাৰ্থ হল কি সাইটোকাইনিন তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস নহয় এটো বাৰবাৰ পাই আছে জীৱাশ্ম ইন্ধন তলৰ কোনবোৰ আইনীয় যৌগ নহয় 2 আৰু 3 হয় হাইড্ৰোক্লোৰিন কার্বন টেট্রাক্লোরাইড তো কার্বন কি হয় টেট্রাক্লোরাইড হয় ঠিক আছে মানে CCl4 আর এটা আছে কি HCl সেখানে শুদ্ধটো হ'ব বি আৰু মানে বি নাম্বাৰ 2 আৰু 3 আছে সো 2 আৰু 3 2.8.3 ইলেক্ট্ৰন বিনা থকা মনোটো সকলে জানে সো একদম তোমালোকক মই এটো কৈ দিও যদি সিরিয়াল নাম্বার মুখস্থ আছে তেনেহলে হৈ যাব 2 8 10 10 3 13 নম্বৰ মনোটোৰ নাম এটো জানা এলুমিনিয়াম ঠিক আছে কাৰণ হলো তাৰ পিছৰ কোৱেশ্চনটো চোৱা 10 নম্বৰ পানীৰ অণুত হাইড্ৰোজেন আৰু অক্সিজেনৰ আয়তনৰ অনুপাত হৈছে কি 2:1 ধৰা হল তুমি এটা কবিতা লিখিব লৈছা তোমাৰ মগজুৰ কোনটো অংশই ক্ৰিয়াশীল হ'ব সেৰিবেলাম মোস্ট ইম্পৰ্টেন্ট সেৰিবেলাম তোমালোকে যি ভাবি থাকা এতিয়া মানে কি কৰিব আগতে আহিব দৌৰি বুজি পাইছে তাৰ পিছৰ কোৱেশ্চনত কৈছে যে মানৱ শৰীৰত মূত্ৰ প্ৰবাহৰ শুদ্ধ পদ্ধতি চিনাক্ত কৰা প্ৰথম হয় বৃক্ক মানে কিডনি তাৰ পিছত হয় মূত্ৰনলী ইউৰেটাৰ্স তাৰ পিছত হয় ইউৰিনাৰী ব্লাডাৰ মানে মূত্ৰথলী বুজি পাইছে তাৰ পিছত হয় ইউৰেথ্ৰা মানে মূত্ৰ নিষ্কাশন নলী এইটো মানে সিৰিয়ালি মানে এনেকুৱা এমসিকিউ দিয়ে দেখিছে সিৰিয়ালি গোটেই মানৰ অংগত সোমাই দি দিছে ঠিক আছে তাৰ পিছত চোৱা যৌগ CaOCl2 মানে ক্যালসিয়াম অক্সাইড এন্ড ডাইৰেক্ট মানে CaOCl2 ৰ সাধাৰণ নাম কি হ'ব ব্লিচিং পাউডাৰ ঠিক আছে তলৰ কোনটো কাৰ্বনৰ বহুৰূপ নহয় হীৰা বহুৰূপ হয় গ্ৰাফাইট বহুৰূপ হয় ক্লোৰিন বহুৰূপ হয় কিন্তু ফুলেৰিন বহুৰূপ হয় কিন্তু ফ্লোৰিনটো নহয় তোমালোকে কেনেকৈ দিব পাৰে যে তলৰ কোনটো কাৰ্বনৰ বহুৰূপ হয় ঠিক আছে লেন্স এখনৰ ক্ষমতা 1D ইয়াৰ ফোকাস দৈৰ্ঘ্য হ'ব এটো অংক হয় দেখিছা
এটার শুদ্ধতাটো হ'ব 1 মিটাৰ ঠিক আছে সি নম্বৰ মানুহৰ যোজন কোষত থকা লিংগ নিৰ্ণায়ক ক্ৰমজমৰ সংখ্যা হৈছে মানুহৰ যোজন কোষত থকা লিংগ নিৰ্ণায়ক হৈছে 1 একজোৰ তাৰ পিছৰ কোৱেশ্চনত কি কৈছে চোৱা চৰ্দাৰ সৰোবৰ বান্ধ কোনখন নদীৰ ওপৰত অৱস্থিত নৰ্মদা তলৰ সন্তুলিত বিক্ৰিয়াটোত x y আৰু z চিনাক্ত কৰা সো মই ডাইৰেক্ট এনসাৰ কৈ আছো যদি এনেকুৱা এমসিকিউ আহে তোমালোকে ডাইৰেক্ট ক'ব পাৰিবা কাৰণ ইমান এক্সপ্লেইন কোৱা নাই আৰু বহুত লম্বা হৈ যাব কাৰণ মই এটাৰো কোৱা নাই ডাইৰেক্ট এনসাৰ কৈ আছো যে বি নম্বৰ x = 2 y = 2 মই ইয়াত বহাই দিছো ইয়াত যদি 2 বহাই দিয়া পিছত একেটা সন্তুলন কৰি মিলাই চাবা একেটাৰ লগত একেটা মিল আছে পিছত ইয়াত কি বহাব লাগিব z নম্বৰত কি কৈছে তো z দেখুন ইয়াত আৰু এটা গলত আছে x y কত x y z দেখিছো কোৱেশ্চন y বিচাৰি মই নাপাওঁ z x মোৰ নষ্ট হৈ গ'ল নেকি মোৰ দেখিছা নাই আজি যদি হোক যদি থাকে এটা বহাই দিলে ইয়াত কৰবাত হলতেন আজি চোৱা তাৰ পিছৰ কোৱেশ্চনটোত কৈছে জিপছামক কিমান উষ্ণতাত উত্তপ্ত কৰিলে প্লাষ্টাৰ অফ পেৰিছ পোৱা যায় 100 ডিগ্ৰী উষ্ণতাত মনত ৰাখিব কিমান 100 ডিগ্ৰী উষ্ণতাত তাৰ পিছৰ কোৱেশ্চনটো কৈছে x y z তিনটা মৌলৰ ইলেক্ট্ৰন বিন্যাসক্ৰমে x = 2.4 y = 2.7 আৰু z = 2.9 ইয়াৰ মাজত গঠন হোৱা আয়নীয় যৌগটোৰ সংকেত কি হ'ব yz কাৰণ কি জানা 2.7 2.8 1 to গ'লে 8 হৈ যাব ঠিক আছে তাৰ পিছৰ কোৱেশ্চনত কৈছে তলৰ কোনটো বিউটেনৰ গঠন হোমোযোগী বিউটেনৰ ইয়াত এইটো কি দিছে ক'ব পাৰিবা বিউটেন তাৰ মানে কেইটা হ'ব লাগিব বিউটেন 1 2 3 4 ঠিক আছে বিউটেন এটা কি হ'ব হোমোযোগী গতিকেটা অলপ এটোতো নহয় এটা এনেকৈ সিধা আহিছে এনেকৈ 1 2 3 4 5 এটোতো নহয় এটো এনেকৈ গ'লে এনেকৈ আহিছে ঠিক আছে তাৰ পিছৰ কোৱেশ্চনত কৈছে যে পানীৰ সহায়ত এটিপি অণুত থকা ফসফেট অণু ওলাই গলে যি পৰিমাণৰ শক্তি উৎপন্ন হয় তাৰ পৰিমাণ হৈছে কি 30.5 kg/mol তাৰ পিছৰ কোৱেশ্চনত কৈছে যে দাতৱ দ্যুতি সম্পন্ন অধাতুবিধ হৈছে কি আয়োডিন তাৰ পিছত কৈছে যে আম্লিক অক্সাইড বিধ হৈছে সকলো যেনে কাৰ্বন ডাই অক্সাইড ইয়াত চোৱা কি কৈছে আদি দেখাই মানে চিনাক্ত কৰে 1 2 3 আৰু 4 এক কত এক তো সকলে জানে সাইনেপস হয় এক যদি সাইনেপস হয় দুই নম্বৰটো কি হ'ব দুই নম্বৰটো ডেনড্ৰাইট এটা কি হ'ব ডেনড্ৰাইট ঠিক আছে 3 নম্বৰ হ'ব লাগিব অ্যাকশন 4 নম্বৰ হ'ব লাগিব দেখো মোস্ট ঠিক আছে এ নম্বৰটো হতো তাৰ পিছৰ কোৱেশ্চনত কি কৈছে চোৱা প্ৰপেনৰ অণুত এটা 10টা ঠিক আছে 10টা সহযোগী বন্ধন থাকে কেইটা 10টা সহযোগী বন্ধন থাকে তাৰ পিছৰ কোৱেশ্চনত কৈছে যে স্পষ্ট দৃষ্টি ন্যূনতম দূৰত্ব হৈছে কিমান 25 সেমি তাৰ পিছৰ কোৱেশ্চনত কৈছে যে হৰফিল হেলায়াৰ প্ৰজনন প্ৰক্ৰিয়াটো কি বিভংগন তাৰ পিছৰ কোৱেশ্চনত বহুত লম্বা কোৱেশ্চন হয় তোমালোকে এটো মানে এ আৰু আৰ মানে কি আছিল মানে এ টু শুদ্ধ হলে আ টু বলবা আ টু শুদ্ধ হলে এ টু বলবা কেতিয়াবা দুইটা বল কেইটা শুদ্ধ মানে তোমালোকে চোৱা পোজ কৰি শুদ্ধ অংশটো বি হয় তলৰ কোনটো ৰশ্মিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্ধাৰণ কৰে এ আৰ স্কয়াৰে আই আৰ স্কয়াৰে পিছৰ কোৱেশ্চনত কৈছে আই আৰ স্কয়াৰে চাইছে 1/5 ওম ৰোধৰ পাঁচটা ৰোধক সংযোগ কৰি পাৱাৰ সৰ্বোচ্চ ৰোধৰ মান কিমান হ'ব 1 ওম কাৰণ এটো চাবা এটো কাটি দিলে তো 1 থাকি যায় বুজি পাইছা ইয়াত কৈছে বায়ুৰ মাজেৰে আহি আয়তাকাৰ কাচৰ এটো পৰা এটাৰ মাজেৰে পাৰ হৈ যোৱা এটাৰ পোহৰ ৰশ্মি দেখুওৱা হৈছে তলৰ কোনটো শুদ্ধ এটো কৈছে এটো কাৰৰ মাজেৰে পাৰ হৈ গৈছে এনেকৈ ঠিকই আছে প্ৰিজমৰ নিচিনা তাৰ পিছৰ কোৱেশ্চনটো হৈছে ভাৰতবৰ্ষত কোন চনত পৰিৱেশ সংৰক্ষণৰ আইন বলবৎ কৰিছিল 1986 চনত বায়ুমণ্ডলৰ উচ্চ স্তৰত ওজন গেছে বাধা দিয়ে অতি বেঙেনীয়া ৰশ্মিয়ে বাধা দিয়ে তাৰ পিছৰ কোৱেশ্চনত কৈছে যে সৌৰকোষ প্ৰস্তুতকৰণত ব্যৱহাৰ হোৱা ধাতুবিধ কি ৰূপ মানে সিলভাৰ মেণ্ডেলৰ সকলোৱে জানে দ্বিসংকৰ অনুপাতটো 9:3:3:1
ঠিক আছে তাৰ পিছত কোৱেশ্যনত আহি যোৱা বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিহ্নই প্ৰতিবিম্বটো বুজায় শুদ্ধ আনসাৰটো হ'ব সৎ প্ৰতিবিম্ব ওলোটা চকুৰ কোনবিধ অংশৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ প্ৰকাশ দৈৰ্ঘ্য পৰিৱৰ্তন হয় চিলিয়াৰী অংশ সকলোৱে জানে তলৰ কোনটো বৃহৎ নদী বান্ধৰ সমস্যা নহয় এইটো দেখিছা মাৰি দিছে বাৰবাৰ এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় কিন্তু ধৰ্মী সমস্যা বেলেগ থাকিব পাৰে কিন্তু ইয়াত ধৰ্মী সমস্যাটো দিছে মানৱ ভ্ৰূণটোৱে মাতৃ দেহৰ পৰা পুষ্টি লাভ কিহৰ যোগেদি কৰে প্লেচেণ্টা বহুত ভিতৰৰ কৈছে না প্লেচেণ্টা কিহৰ হয় প্লেচেণ্টা পিছৰ কুৱেশ্যনটো কৈছে এবিধ যৌন ৰোগ এছটিডি হৈছে গনৰিয়া এছটিডি কি গনৰিয়া তাৰপিছত কৈছে যে প্ৰাকৃতিক নিৰ্বাচনৰ সূত্ৰ কোনে আগবঢ়াইছিলে ডাৰউইন এইটো সকলোৱে জানে ইয়াৰ কুৱেশ্যন কৈছে যে শুদ্ধ চিত্ৰটো বাছি লোৱা কোনটো শুদ্ধ হয় নৰ্থ এণ্ড চাউথ ঠিকেই আছে ইফালে গৈ ইফালে ঠিকে আছে নৰ্থ চাউথ ইফালে গৈছে ন মানুহৰ অক্ষিগোলকৰ ব্যাস 23 মিলিমিটাৰ ঠিকে আছে 23 মিলিমিটাৰ ইয়াত মোৰ অলপ ডাউট আছে আচ্ছা তোমালোকে কমেণ্ট কৰি ক'বাচোন তাৰপিছত কুৱেশ্যনত কৈছে যে সক্ৰিয় যৌগ কোনটো হয় C6H12 কেনেকৈ সক্ৰিয় যৌগ মানে মই কৈছা ভাই চোৱা দেখিছা 1 2 3 4 5 6 ইয়াত ঠিক আছে এছ কেইটা আছে 12টা চাবা ধুনীয়া মজা লাগে এইকেইটা বহুত ভাল লাগে 1 2 3 4 5 6 7 8 9 10 11 12টা समझिंग তাৰপিছত কুৱেশ্যনটো চাওঁ এটা কিছে তলত দিয়া ৰাসায়নিক বিক্ৰিয়াবোৰ সন্তুলন কৰা এইকেইটাতো লম্বা বহুত কুৱেশ্যন হয় মানে লং কুৱেশ্যন হয় চোৱা ওকে চাইছা আৰু চোৱা কোড ঠিক আছে চাই দিছা এইটো চোৱা এইয়া আমাৰ নগাঁও আহি গ'ল ঠিক আছে নগাঁওটো চাই দিওঁ ইয়াত প্ৰথম কুৱেশ্যনটোৱে কৈছে নগাঁৱৰ ষ্টুডেণ্টক কৈছে এইটো বোলে অলপ হাৰ্ড আহি গৈছে এইবাৰ আচ্ছা চাওঁ তলত দিয়া বিক্ৰিয়াবোৰৰ বাবে কোনবোৰ উক্তি সত্য সমীকৰণটো দেখিছাই ঠিক আছে এতিয়া চোৱা ইয়াত কোনকেইটা শুদ্ধ 1 নম্বৰ কৈছে আইৰণ ধাতুৰ জাৰণ ঘটিছে পানীৰ বিজাৰণ ঘটিছে এনেকৈ শুদ্ধটো তোমালোকে জাষ্ট পোষ্ট কৰি চাব পাৰা অনলি কেৱল 4টো শুদ্ধ 4 নম্বৰ কি কৈছে যে পানীয়ে জাৰক পদাৰ্থ হিচাপে কাম কৰিছে পানীয়ে কি হিচাপে জাৰক পদাৰ্থ হিচাপে কাম কৰিছে পানীয়ে কি হিচাপে জাৰক পদাৰ্থ হিচাপে কাম কৰিছে তাৰপিছত কুৱেশ্যনটো চোৱা যে উপৰোক্ত বিক্ৰিয়াটো এইটো বিক্ৰিয়া ঠিক আছে x y z এইটো মানে ইম্পৰ্টেন্ট আছে এনেকৈ কুৱেশ্যন দিব পাৰে যে উপৰোক্ত বিক্ৰিয়াটো সমতল কৰিলে x y আৰু z ৰ মানসমূহৰ ক্ৰমটো হ'ব মানে 4 যদি x ৰ ঠাইত 4 হয় ঠিক আছে এই চোৱা তেনেহ'লে এই 4টা হাইড্ৰোজেন হ'ব ইয়াতো মানে মিলিব লাগিব ঠিক আছে ইয়াত 2 দিলে H দুটা হৈ যাব ইয়াত 4টা সৰি H 2 2 4 মানে সন্তুলিত হ'ব লাগিব ঠিক আছে আৰু ইফালে O হৈ যাব কেইটা দুটা এবাৰতো দুটাই আছে ঠিক আছে মানে পিছত 1 টো ইয়াত হ'ব জেডত কাৰণ ক্লোৰিন ইয়াত অলৰেডি দুটা আৰু ইয়াত দুটা দিয়ে আছে তে 1 ইয়াতে হ'ব ঠিক আছে 3 নম্বৰ কুৱেশ্যনত কৈছে যে তলৰ চিত্ৰটো 4টা দ্ৰৱ ক্ৰমে A B C আৰু pH ৰ স্কেল মান দেখুওৱা হৈছে A B C D ঠিক আছে এই তথ্য মানে ভিত্তি কৰি কোনবোৰ দ্ৰৱত হাইড্ৰোজেন আৰু আয়নৰ গাঢ়তা বেছি কোনটোত বেছি হ'ব লাগে মানে উল্টাকে যাব লাগিব ঠিক আছে কিন্তু ইয়াত কেনেকৈ দিছে চোৱা A and B A আৰু B কি সৰি যোনটোত মানে কম আছে সেইটোত মানে বেছি পাৱাৰটো ঠিক আছে তলত দিয়াবোৰৰ পৰা কাপোৰ ধোৱা চৰাটো সকলোৱে জানে সোডিয়াম কাৰ্বনেট ঠিক আছে সৰি এনেকৈ কওঁ Na2CO3 10H2O ঠিক আছে পিছৰ 5 নম্বৰ কুৱেশ্যনটো কি কৈছে ধাতৱ তিথি সম্পন্ন অধাতুটো হ'ল অধাতুটো কি যে আয়োডিন তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধটো তোমালোকে মিলাই ল'বা এই নম্বৰটো ঠিক আছে 7 নম্বৰটো তোমালোকে মানে কোনটো ৰিলেটেড কোনটো তোমালোকে চাই ল'বা শুদ্ধটো ঠাণ্ডা অথবা গৰম পানীৰ লগত বিক্ৰিয়া কৰা ধাতুবোৰ হ'ল আৰ্গন এণ্ড চিলভাৰ এণ্ড গোল্ড তো চিলভাৰ আৰু এইটো কি গোল্ড মানে কিহৰ লগত ঠাণ্ডা আৰু গৰম পানীৰ লগত বিক্ৰিয়া কৰা ধাতুবোৰ তাৰপিছৰ কুৱেশ্যনত 9 নম্বৰ কৈছে যে প্ৰফানলত থকা কাৰ্যকৰী এইটো ইম্পৰ্টেণ্ট এটা আগতে এবাৰ পাইছে ঠিক আছে পেণ্টনৰ আণৱিক সংকেত হ'ল C5H12 থকা সহজীৱ বান্ধনিকৰ 5টা 12টা হ'ব কেইটা জানা 16টা ঠিকেই তো কৈছে 16ডাল সহজীৱ বান্ধনি কেইডাল টোটাল 16টা হ'ব ঠিক আছে তাৰপিছৰ কুৱেশ্যনত কৈছে
যে তলৰ সমীকৰণ শ্ৰেণীৰ উত্তৰাংকৰ গণনা ব্যতিক্ৰম এইটো চি নম্বৰ শুদ্ধ উত্তৰ তলৰ কোনটো পেণ্টেনৰ গঠন সমযোজী চিত্ৰ নহয় মানে পেণ্টেন মানে 5টা চি থাকিব লাগিব যদি 5টাৰ কম বা বেছি থাকে এটা নহব 1 2 3 4 5 এটো হয় 1 2 3 4 5 এটো হয় 1 2 3 4 5 এটো হয় 1 2 3 4 এটা নহয় তাৰ মানে এটো ওপৰতো কোৱেশ্চন নহয় বুজি পাইছা ওপৰত কোৱেশ্চন নহয় দেখিছা মানে যোনটো এটো ফাৰ্স্ট আছে এটো ফাৰ্স্ট আছে এটো ফাৰ্স্ট আছে তিনটা এটা দুটা তিনটা থেকে চাৰিটা এখানে এটা নহয় তাৰ পিছৰ কোৱেশ্চনত কি কৈছে চোৱা এটা মূল এক্সৰ ফটনৰ সংখ্যা 13 তাৰ ওপৰত ভিত্তি কৰি তলৰ উক্তিসমূহ দিয়া হৈছে শুদ্ধটো ক'ব লাগে 1 2 আৰু 3 শুদ্ধ তাৰ মানে 1 নম্বৰ কৈছে যে মৌলটো উপধৰ্মী অক্সাইড গঠন কৰে মৌলটোৰ যোজ্যতা 3 या 3 নম্বৰ নহয় 3 নম্বৰ কৈছে তো মৌলটোৰ ক্লোৰাইডৰ সংকেত হ'ল XCl3 ও তিনিটা শুদ্ধ এখানে তিনিটা দিছে তাৰ পিছৰ কোৱেশ্চনটো চোৱা পৰ্যাপ্তটো শুদ্ধটো যি হোক তোমালোকে সি নম্বৰটো শুদ্ধ মাৰিবা তাৰ এটো গিজে হোক তোমালোকে এনসারটো ডি মাৰিবা মানে বহুত লম্বা হৈ গৈছে ভিডিওটো সরি 16 নম্বৰটো দেখিছা পত্ৰৰন্ধ চিত্ৰটোৰ শুদ্ধ চিহ্নটো কম হ'ল মানে 1 2 3 4 চাৰিটাৰ নাম কি মানে স্টোমা কি কৈছে যে আৰু কি পত্ৰৰন্ধ এপিডাৰ্মেলকো আৰু ক্লোৰোপ্লাস্ট মানে সিরিয়াল মতে এনেকৈ আছে 17 নম্বৰ কোৱেশ্চন কৈছে যে কৃত্ৰিম বিক্ৰিয়াৰ সহায়ত নাইট্ৰজেন জাতীয় অপজাত পদাৰ্থসমূহ তেজৰ পৰা বাহিৰ কৰাৰ প্ৰক্ৰিয়াটো হ'ল কি ডায়ালাইসিস কৃত্ৰিম বিক্ৰিয়াৰ সহায়ত কৃত্ৰিম বিক্ৰিয়াৰ সহায়ত নাইট্ৰজেন জাতীয় অপজাত তেজৰ পৰা বাহিৰ কৰাৰ প্ৰক্ৰিয়াটো হ'ল কি ডায়ালাইসিস কৃত্ৰিম বিক্ৰিয়া পিছৰ কোৱেশ্চন কৈছে তলৰ কোনটো পৌৰোহিত পুষ্টিৰ উদাহৰণ নহয় হেলাই সকলে জানে পৌৰোহিত পুষ্টিৰ উদাহৰণ নহয় 19 নম্বৰ ইমান ডাঙৰ কোৱেশ্চন তোমালোকে পঢ়িবা ইয়াৰ উত্তৰটো হ'ব এষ্ট্ৰোজেন উদ্ভিদত থকা বৃদ্ধিৰোধক হৰমোনটো হ'ল কি এফচাইচিক এসিড 21 নম্বৰ কোৱেশ্চনত কৈছে ওপৰৰ চিত্ৰটোৰ পৰা ভিত্তি কৰা শুদ্ধ বিকল্পটো হেতু আগৰ এবাৰ পাইছে এটা মোস্ট ইম্পৰ্টেন্ট হয় চোৱা এ যদি একশন হয় বি কি হ'ব এটো বি যদি হয় এটো বেলেগ হ'ব ডেনড্ৰাইট হ'ব ঠিকই আছে বি টু ডেনড্রাইট ঠিক আছে এ একশন কি হলে বি কি হ'ব ডেনড্রাইট এ বি সি কি হ'ব মাইলিন আবৰিন আৰু ডি তো সাইনাস সকলে জানে তলত উল্লেখ কৰা জোৰসমূহৰ পৰা মিল নথকা জোৰটো বাছি লোৱা এড্ৰিনেলৰ লগত পিটুইটাৰী গঠন নিমিলে সেইকাৰণে এ নম্বৰ শুদ্ধ ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটোত কি কৈছে চোৱা আংগিক বিস্তাৰণত নতুন উদ্ভিদ এজোপা সৃষ্টি হয় কেনেকৈ সৃষ্টি হ'ব জানা শিপা আগত হ'ব লাগিব তাৰ পিছত কাণ্ড তাৰ পিছত পাত ঠিক আছে শিপা কাণ্ড ফুল শিপাৰ পিছত কি কাণ্ড হৈ যায় নেকি সরি শিপাৰ পিছত কাণ্ড হয় কিন্তু কাণ্ড লগা লগে ফুল হৈ যায় নেকি পাত হ'ব লাগিব না শিপা কাণ্ড গুটি নহয় সেইকাৰণে কি সি নম্বৰ শুদ্ধ এটা তোমালোকে শুদ্ধটো চোৱা এ নম্বৰ এটাৰ শুদ্ধটো পৰাগদানিত পোৱা যায় পৰাগৰেণু সকলে জানে 26 নম্বৰটো ডাঙৰ লম্বা কোৱেশ্চন হয় তোমালোকৰ এইটো শুদ্ধটো হ'ব গুৰণীয়া হালধীয়া দেখিছা সেই 2 নম্বৰ সমস্তংকৰ এটা উদাহৰণ হ'ল কি ওপৰৰ আটাইকেইটা আমাৰ এটা আগতে পাইছে এইটো মোস্ট ইম্পৰ্টেন্ট হয় মই তোমালোকক এইটো আকৌ এটা বস্তু বাৰবাৰ কৈ আছো যেকেইটা মানে বেছি পাইছে সেইকেইটা অলপ ইম্পৰ্টেন্ট থাকিব লাগিব কাৰণ সেইকেইটা এই যিসকলে পৰীক্ষা লৈছে মাইণ্ড খেলাই লৈছে বুজি পাইছা তেওঁলোকৰ মাইণ্ডটো মানে অলপ সেবাত থাকে বুজি মানে এনেকুৱা মানে যে কোনটো হাৰম মানে বেছি আছে সেইটোৱে দিয়ে তলৰ কোনটো গুণ পিতৃ মাতৃৰ পৰা অতি সন্ততিলে জিনৰ পৰা এটা নহয় এইটো সকলোৱে জানে হাতৰ বিদ্যা বা কৌশল সকলো বস্তু জিনৰ হৈ থাকে পৰে কিন্তু এটা নাহে ঠিক আছে দেউতাক বগা মাক কলা ল'ৰাটো মাকৰ নিচিনা হ'ব পাৰে বা দেউতাকৰ নিচিনা হ'ব পাৰে বা মাকৰ নিচিনা হ'ব পাৰে বুজি পাইছা কিন্তু এনেকুৱা ভাতৰ মতৰ যদি বহুত শিকে তথাপিও নহ'ব বুজি পাইছা এখন উত্তল দাপন এইটো যি হোক উত্তৰটো হ'ব অহত আৰু সংকুচিত 30 নম্বৰ এনসাৰটো যি হোক তোমালোকে উত্তৰটো মাৰিবা এ এখন উত্তল দাপনৰ বাষ্পীভূত 35 সেন্টিমিটাৰ হলে দাপন কৰাৰ প্ৰকাশ দৈৰ্ঘ্য হ'ব 17.5 অংক কি কৰিছে দেখিছা তছনছ কৰি পেলাইছে নিয়মীয়া দৃষ্টিৰ সৈতে প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম 25 শ্ৰেণী সকলে জানে তলৰ কোনটো পৰিগঠনৰ বায়ুমণ্ডল প্ৰতিহৰণৰ লগত জড়িত নহয় এইটো সকলে জানে যে মুকলি আকাশৰ ৰং নীলা হোৱা এটা যে উত্তৰ কোৱেশ্চন হোক শুদ্ধ আনসাৰটো ডি হ'ব দেখিছা তাৰ পিছত আহি যোৱা তলৰ কোনটো ৰশ্মিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্ধাৰণ কৰে আয়াৰ স্কয়াৰ
বৰ্তনীটো থকা কোনটো ৰোধক R1 R2 আৰু R3 ৰ মাজৰ সৰ্বোচ্চ প্ৰবাহ চালিত নহয় কোনটোৰে R2ৰে R2 ক'ত R2 দেখিছা 3 কারেন্ট কম আছে সেইকাৰণে এটোৰ মাজেৰে সৰ্বোচ্চ কারেন্ট নাযায় প্ৰবাহ সৰ্বোচ্চ মানে পাৰ হৈ যাব পাৰে ঠিক আছে পিছৰ কোৱেশ্চনত কৈছে পশ্চিমটি হলে উত্থাপিত ধনাত্মক আধানৰ আহিতলা আলফা কোণ এটা চৌম্বক ক্ষেত্ৰ একনত উত্তৰ দিশলৈ বিচ্যুত হল চৌম্বক ক্ষেত্ৰৰ দিশ হল কি হ'ব ঊৰ্ধ্বমুখী তাৰ পিছৰ কোৱেশ্চনত কৈছে বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিটো কি কয় জেনাৰেটৰ কোৱা হয় বাৰ আহি আছে এটা মোষ্ট ইম্পৰ্টেন্ট হয় চিত্ৰটোৰ দ্বাৰা কোনটো হয়তো বাহতৰ ফ্লেমিঙৰ বাহতীয়া নীতিটি হ'ব এইটো ইম্পৰ্টেন্ট আছে আমি পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ ব্যৱহাৰ কৰিব নোৱাৰি দিনটো ডাৱৰীয়া দিন সকলোৱে জানে সৌৰকো প্ৰস্তুতকৰণত ব্যৱহৃত ধাতু কল্পটো হ'ল সিলিকন দ্বিতীয় ভোক্তা প্ৰাথমিক উৎপাদক আৰু যি হওক শুদ্ধ অঞ্চলটো হ'ব চি কি হ'ব জানা আগত সূৰ্য গছ সৰু গৰু সিংহ পিছৰ কোৱেশ্চনত আহি যোৱা অটো মিলে ইয়াতে দি দিছে গাইস কোনটো লগত কোনটো মানে এইটো শুদ্ধ না এইটো শুদ্ধ ঠিক আছে এইটো তাত মাৰিছে কিয় যদি এইকেইটা শুদ্ধ হয় সূৰ্য গছ গৰু সিংহ তেনেহ'লে কি হ'ব জানা এইটোৱে শুদ্ধ হ'ব কেৱল বি আৰু চি শুদ্ধ মানে বিৰ লগত এইটো শুদ্ধ হ'ব লাগিব এইটো অলপ কনফিউজ আছে তোমালোকে এইটো ক'বাচোন কি হয় ওজন স্তৰ অৱক্ষয়ৰ বাবে দায়ী গেছটো হ'ল কি হ'ব ক্লৰ'ফ্ল'ৰকাৰ্বন মোষ্ট ইম্পৰ্টেন্ট হয় আৰু এটা প্ৰাইমাৰী দি দিয়ে থিৰিয়াৰৰ নীতিটোৰ শুদ্ধক্ৰমটো হ'ল চোৱা এমচিকিউ দি দিছে এনে 3 মাৰ্ক হয় বুজি পাইছা ৰেকৰণ পুনঃচক্ৰীয়কৰণ পুনঃব্যৱহাৰ চাগে এইটো 3 মাৰ্কৰ নাহে এটা চেপ্টাৰৰ পৰে ব্লুপ্ৰিণ্টখন চাবা তোমালোকে 45 নম্বৰত কৈছে যে তলৰ কোনটো সমস্যা বৃহৎ নদীমালাৰ ক্ষেত্ৰতো সকলোৱে জানে ৰাজনৈতিক সমস্যা ঠিক আছে তাৰ পিছৰ কোৱেশ্চনখিনি চাই থাকা আছে ওকে এফালে হৈছে ওকে হাইলাইট দিটো চোৱা এইটো কৰাই নাই তোমালোকে এইটো পোজ কৰি তোমালোকে পাৰিলে লিখি ল'বা নহ'লে কোৱেশ্চন কেইটা চাই ল'বা ঠিক আছে এয়া চোৱা হৈছে এয়া চোৱা হৈছে তাৰপিছত চোৱা হৈছে এইফালে চোৱা হৈছে এইফালে চোৱা হৈছে পিছত এইটো চোৱা এইফালে দেখুৱাই নাই এটা চৰি হৈছে এয়া চোৱা হৈছে এইফালে চোৱা ওকে এইফালে চোৱা এইয়া আমাৰ আহি গ'ল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট প্ৰি ফাইনেল এছেছমেণ্ট এক্সাম বোৰ্ড প্ৰথম কুৱেশ্যনটো কি দিছে চোৱা উহা লোৱাৰ সময়ত কি ধৰণৰ পৰিৱৰ্তন হয় কি ধৰণৰ যে ৰাসায়নিক পৰিৱৰ্তন দেখিছা তাৰপিছত কৈছে যে এক্স পদাৰ্থটো দহনৰ পিছত বগা পাউডাৰ গুড়ি পোৱা গ'ল এক্সটো কি হ'ব মেগনেছিয়াম তাৰপিছত কুৱেশ্যনত কি কৈছে চোৱা বাপৰে বাপ এইকেইটা তোমালোকে চোৱা কুৱেশ্যনটো চোৱা বিক্ৰিয়াটো কি প্ৰকাৰ হ'ব দ্বি অৱৰণ বিক্ৰিয়া ঠিক আছে এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰিছে দ্ৰব্যটোৰ pH 10 হ'ব সাধাৰণ অৱস্থাত তৰল অৱস্থাত থকা ধাতুটো সকলোৱে জানে মাৰ্কাৰী আইনীয় যৌগবিলাক কিহত দ্ৰৱণীয় পানীতে দ্ৰৱণীত হয় ঠিক আছে দেখা পানীতে দ্ৰৱণীত হয় তাৰপিছত কুৱেশ্যনত কৈছে যে এটা মৌল অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা যৌগটোত উচ্চ গলনাংকাৰ হয় আৰু পানীত দ্ৰৱণীয় মৌলটোৰ নাম কি হ'ব কেলছিয়াম কাৰ্বনৰ যোজ্যতা কিমান হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন 2 গুলি মাৰা মানে 2 ইয়াৰ পৰা পেলাই দিয়া থাকে চাৰি যোজ্যতা এইটো ঠিক আছে সংপৃক্ত হাইড্ৰকাৰ্বন দহনত কি শিকা উৎপন্ন হয় নীলা শিকা জন্তুৰ চৰ্বিত কি থাকে জন্তুৰ চৰ্বিত অসংপৃক্ত কাৰ্বন শৃংখল থাকে
জন্তুৰ চৰ্বিত কি থাকে অহংপিত্ত ক'ত গ'ল জন্তুৰ চৰ্বিত কি থাকে যে সংপৃক্ত কাৰ্বন শৃংখল ঠিক আছে তাৰ পিছত কোৱেশ্চনটো চোৱা তলৰ কোনটো আধুনিক পৰ্যায়বৃত্ত তালিকাৰ ৰূপ পাৰমাণৱিক সংখ্যা তাৰ পিছত কোৱেশ্চনত কৈছে যে অক্সিজেন ফ্ল'ৰিন আৰু নাইট্ৰজেন যে কোৱেশ্চনটো এইটো 2 নম্বৰ তাৰ পিছত কৈছে যে বৰ্গ 17 ৰ মৌলবোৰক কোৱা হয় কি হেলোজেন তোমালোকে চোৱা মই জাষ্ট দেখুৱাই আছো আৰু ইয়াৰ পৰা মানে কুৱেশ্যনৰ কি বনাই দিব যি বনাব লাগে সকলো এমচিকিউতে আছে ইয়াৰ বাদে তোৰ চাগে নাই ইমান গাল মানে কুৱেশ্যন কি গোটেই কেইটা ডিস্ট্ৰিক্টৰ কম কুৱেশ্যন নেকি 45 এতিয়া ছবি হিসাব কৰা 30টা নে কি 30টা ডিস্ট্ৰিক্টৰ পৰীক্ষা নহয় মই এইটো মাষ্টাৰ টেষ্ট পেপাৰত 20টা মান নে কেইটামান আছে ঠিক আছে তেনে 20টাই ধৰা 20টা 45 পূৰণ কৰিলে কিমান হাজাৰৰ ওপৰত হৈ গৈছে ইয়াত চোৱা তাৰ পিছৰ কুৱেশ্যনত কি কৈছে যে 2.8.2 মানে কি কৈছে যে এটা পৰমাণু ইলেক্ট্ৰনিক 2.8.2 মৌলটো কোনটো বৰ্গত থাকিব মানে যোগ কৰি পেলাই এটো কেই নম্বৰ হয় 8 9 10 11 12 তেনেহলে দ্বিতীয় বৰ্গত থাকিব তাৰ পিছৰ কুৱেশ্যন কৈছে যেতিয়া চাউলৰ পানীত অলপ আয়োডিন দ্ৰব্য মিলোৱা হয় তেতিয়া চাউলৰ পানীৰ বৰণটো নীলা হয় তেন্তে চাউলৰ পানীত কি থাকে শৰ্কৰা থাকিব ঠিক আছে তাৰ পিছৰ কুৱেশ্যনটো চোৱা বহুত লম্বা হয় কুৱেশ্যন শুদ্ধ আনসাৰটো সি 6 ক্যালসিয়াম 6 কাৰ্বন ডাই অক্সাইড তোমালোকে ভালদৰে চোৱা মানে জাষ্ট চালে মনত থাকি যাব বুজি পাইছা এনেকুৱা কুৱেশ্যন আহিলে তোমালোকৰ চকুৰ পৰা হৰকি না যায় অবাধ চয়ন প্ৰক্ৰিয়াৰ বৈশিষ্ট্য হ'ল কি 2 3 4 মানে এক গোটেইকেইটা শুদ্ধ দেখিছা তাৰ পিছত আহি যাবা চিত্ৰটি মানুহৰ ৰেচন তন্ত্ৰ ঠিকই মানুহৰ ৰেচন তন্ত্ৰ মূত্ৰ উৎপন্ন কৰে তেজৰ পৰা উপজাত পদাৰ্থ চেকি বাহিৰ কৰে মূত্ৰ সংৰক্ষণ কৰে মূত্ৰ নিষ্কাশনৰ পূৰ্বলৈ মানে প্ৰস্ৰাৱ কৰাৰ আগলৈকে এটো কি কৰে সংৰক্ষণ কৰে সকলোৱে জানা এটো ঠিক আছে যে পৰামূত্ৰ বাহিৰ কৰি দিয়ে ন 19 নম্বৰত কৈছে উদ্ভিদৰ কোনটো কলাৰ দ্বাৰা পানী আৰু খনিজ পদাৰ্থ হিপাৰ পৰা পাতলৈ পৰিবহন কৰে জাইলেমৰ দ্বাৰা জাইলেমৰ কামটো জানা ফ্লোয়েম মানে ওপৰত থাকে ফ্লো বাহি থাকা যেটো ওপৰত থাকে মনত ৰাখিবা কুৱেশ্যন আহি পৰে জাইলেমৰ ফ্লোয়েম মানে পাৰ্থক্য কি মন সদায় মনত ৰাখিবা ওপৰ ভাগত মানে পাত ছাতাত কি থাকে বেলেগ ফ্লোয়েম থাকে আৰু তলৰ ভাগত হিপা চিপাত কি থাকে জাইলেম থাকে ঠিক আছে 20 নম্বৰ কৈছে সকলো অংগৰ বৃদ্ধি কোন গ্ৰন্থিৰ সহায়ত উদ্দীপন হয় পিটুইটাৰী গ্ৰন্থি গছৰ ফল ক'ত উৎপন্ন হয় সকলোৱে জানি দিম হয় 22 নম্বৰত কৈছে যে হাইড্ৰ স্পাইৰ গাইৰা আৰু এমিবাৰ কাৰণে তলত দিয়া কোনটো মিল আছে বা মিল থাকে শুদ্ধ উত্তৰটো ওজন প্ৰজনন তাৰ পিছত কোৱেশ্যন কৈছে যে আংগিক বিস্তাৰৰ ক্ষেত্ৰত নতুন উদ্ভিদৰ উৎপত্তি হ'ব পাৰে হিপা কাণ্ড আৰু পাতত যদি গুৰণীয়া সেউজীয়া মটৰ বীজ খাইছে লম্বা হয় উদ্ভিদটো গুৰণীয়া হালধীয়া ঠিক আছে পিছৰ কুৱেশ্যন কৈছে মেণ্ডেলৰ মতে কি নিৰ্দিষ্ট উত্তৰাধিকাৰীৰ কাৰণে দায়ী আছিল বিভিন্ন কাৰণত মেণ্ডেলৰ মতে কি নিৰ্দিষ্ট উত্তৰাধিকাৰীৰ কাৰণে দায়ী আছিল ফেক্টৰছ জিনটো ক্ৰোমোজোম ডিএনএ এটো শুদ্ধ উত্তৰ ফেক্টৰছ মানে বিভিন্ন কাৰণত তাৰ পিছৰ কুৱেশ্যনত কৈছে জীৱাশ্মই সহায় কৰে 1 নম্বৰ মানে মানে সিঙ্গেল এটাই মানে বিবৰ্তনৰ বিষয়ে অধ্যয়ন কৰাটোৱে মানে হেটি মানে জীৱাশ্মই সহায় কৰে ঠিক আছে অধ্যয়ন কৰা 27 নম্বৰ কৈছে মানুহৰ জাইগোট যৌন ক্ৰোমোজোমৰ জোৰৰ সংখ্যা কেইটা মানুহৰ জাইগোট যৌন ক্ৰোমোজোমৰ জোৰৰ সংখ্যা এটা 28 নম্বৰত কৈছে কি কৈছে চোৱা যেতিয়া বস্তু এটাৰ অৱতল লেন্সৰ ফোকাসত ৰখা হয় তেতিয়া প্ৰতিবিম্ব গঠন হয় শুদ্ধ উত্তৰটো সি হয় অহদাৰ ওলোটা যেতিয়া বস্তু এটা অৱতল লেন্সৰ ফোকাসত ৰখা হয় তেতিয়া প্ৰতিবিম্ব হয় অহদাৰ ওলোটা পিছৰ কুৱেশ্যনত কৈছে যেতিয়া পোহৰৰ বায়ুৰ পৰা কাঁচত প্ৰৱেশ কৰে তেতিয়া কি হয় আপতন কোণ লেছ দেন প্ৰতিসৰণ কোণ হয় ঠিক আছে পোহৰৰ দুটি কোণটো মাধ্যমত আটাইতকৈ বেছি হয় শূন্য মাধ্যমত এটা সকলোৱে জানে কিহত দেখিছা শূন্য মাধ্যমত কলৰীয় কণাত পোহৰৰ বিক্ষেপণক কি বোলে তিনডাল পৰিঘটনা বোলে কলৰীয় কণাত ঠিকইটো কৈছে এটো মোষ্ট ইম্পৰ্টেন্ট হয় চকু লেন্সৰ ফোকাস দৈৰ্ঘ্য নিয়ন্ত্ৰণ কৰে চেলিয়াৰী পেশীয়ে তাৰ 33 নম্বৰত কৈছে এটো তো মোষ্ট ইম্পৰ্টেন্ট কিন্তু ইজি নিদিয়ে চকুৰ পৰা ন্যূনতম দূৰত্বত বস্তু এটা প্ৰাপ্তবয়স্ক যুৱকে স্পষ্টকৈ দেখা পায় 25 সেন্টিমিটাৰ নিদিয়ে মানে ফটো কৰি এনেকৈ দি দিব পাৰে এমচিকিউত বুজি পাইছা বিদ্যুৎ প্ৰবাহ জোখাৰ সঁজুলি সকলোৱে জানে মিটাৰ ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা ল'ব লাগিব ফিউজৰ ব্যৱহাৰ কৰিব লাগিব ফিউজৰ বৈদ্যুতিক মটৰ এটা
সঁজুলি যিয়ে বৈদ্যুতিক শক্তিক মজা অপৰিবাহী পদাৰ্থৰ দ্বাৰা আবৃত আৰ্থিং তাঁৰৰ বৰণ হৈছে কি সেউজীয়া ভাৰতবৰ্ষৰ সজীৱ তাঁৰ আৰু নিউট্ৰাল তাঁৰৰ মাজৰ বিভৱ পাৰ্থক্য কি 220 ভোল্ট মানে 220 ভোল্ট ঠিক আছে তাৰ পিছৰ কোৱেশ্যনত কি কৈছে চোৱা যে জৈৱ গেছ কি উত্তম ইন্ধন হিচাপে গণ্য কৰা হয় যেহেতু এটো কি ধোঁৱা নিৰ্গত নকৰাকৈ জ্বলে ঠিক আছে জৈৱ গেছ ওকে সৌৰকো কিহেৰে বনোৱা হয় সিলিকনেৰে জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত নিৰ্গত হোৱা কাৰ্বন নাইট্ৰজেন আৰু সালফাৰ কি হয় ভূমণ্ডলীয় উষ্ণতা কি হয় ভূমণ্ডলীয় উষ্ণতা পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা তলত দিয়া ধৰণে শুদ্ধটো বাছি উলিওৱা শুদ্ধটো হ'ল অজৈব পদাৰ্থ সৰললৈ পৰিৱৰ্তিত কৰে ঠিকই কৈছে পিছৰ কোৱেশ্যনত কৈছে তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে এইটো আগতে কৈছা মোষ্ট ইম্পৰ্টেণ্ট হয় ঘাঁহক ছাগলীয়ে খায় ছাগলীক আকৌ মানুহে খায় কিন্তু ছাগলী ধৰা ঘাঁহকতো ছাগলীয়ে খালে কিন্তু ছাগলীক তাহাঁতে নাখায় না 44 নম্বৰত কি দিছে যে পানী সঞ্চয়নৰ উদ্দেশ্যটো কি যে ভূমিৰ পানী সঞ্চয়নৰ উদ্দেশ্যটো হ'ল কি ভূমিৰ পানী সঞ্চয়ন ঠিক আছে জনজীৱন পানী মাছ নালাগে সেইকেইটা বল অমৃতা দেৱী বিষ্ণুই কি কাৰণে প্ৰাণ আহুতি দিছিল খেজুৰী গছৰ কাৰণে এইটো মই আজিয়ে শুনিছোঁ কিতাপত নাজানো ক'ত আছে চাগে ভিতৰত কোনটো চেপ্টাৰত হ'ব এইটো মোৰ মনত নাই ঠিক আছে যিয়ে হওক এইটো MCQ হে আৰু চোৱা এইকেইটা কুৱেশ্যন কেইটা চাই দিয়া এবাৰ ওকে ভালদৰে চোৱা ঠিক আছে ওকে হৈছে তাৰপিছৰ কুৱেশ্যনত কৈছে ওকে লখিমপুৰ ডিষ্ট্ৰিক্ট প্ৰি ফাইনেল এছেছমেণ্ট এক্সাম ঠিক আছে লখিমপুৰ ডিষ্ট্ৰিক্টটো চোৱা কুৱেশ্যন চোৱা লখিমপুৰ ডিষ্ট্ৰিক্টটো আজি কথা নাপাতো মানে পাৰ্ট 2ত সেইটো ওলামহে আজি এইখিনিলৈকে থাকক নহয় বেলেগ এটা ডিষ্ট্ৰিক্ট দেখাই লওঁ এই ডিষ্ট্ৰিক্টে চোৱা ধেমাজি ডিষ্ট্ৰিক্ট প্ৰি ফাইনেল এছেছমেণ্ট এক্সাম এইটো কৰা নাই তোমালোকে পোষ্ট কৰি এনচাৰকেইটা লিখি ৰাখিবলৈ মানে কুৱেশ্যনৰ এনচাৰ লিখিলে হ'ল ইমান গোটেইখিনি অপশ্যন লিখিব নালাগে ঠিক আছে চোৱা দেখিছা ওকে তাৰপিছত আকৌ চোৱা ওকে হৈছে এইখিনি চোৱা এইটো দেখুৱাই নাই ওকে তাৰপিছত চোৱা হৈছে ওকে এইখিনি চোৱা ওকে তাৰপিছত এইখিনি চোৱা ওকে তাৰপিছত এইখিনি চোৱা ওকে হৈছে তাৰপিছত চোৱা এইখিনি ওকে তাৰপিছত চোৱা এইখিনি ওকে বাপ লম্বা
ধেমাজি মতে খতম হ'ল আৰু পাৰ্ট 1 টো ঠিক আছে পাৰ্ট 2 ত আমি লখিমপুৰ ডিষ্ট্ৰিক্টৰ বিষয়ে কথা পাতিম ফিচাৰজেল এইখিনি তেনেহ'লে লাষ্টত এটা কথা কওঁ যদি তোমালোকৰ এই ভিডিঅ'টোত কিবা প্ৰকাৰৰ হেল্প হৈছে অলপ যদি হেল্প হয় তেনেহ'লে মোক ক'বা আৰু যদি নহয় তথাপিও ক'বা ইমান কষ্ট কৰি বনাইছো তোমালোকৰ কাৰণে যদি হেল্প হয় মোক ক'বা ঠিক আছে আৰু লাইকৰ কথা নকওঁ তোমালোকৰ যদি কিবা হেল্প হয় বা ভাল লাগে লাইক এটা কৰিবা মানে গ্ৰ' হ'লে মানে মই যাতে সকলো ষ্টুডেণ্টকে মোৰ দ্বাৰা মানে কিবা এটা মানে বস্তু আগবঢ়াই দিব পাৰোঁ বুজি পাইছা আৰু এটা কথা আগবঢ়াত কৈ দিওঁ যদি তোমালোকৰ কিবা বিশেষ অসুবিধা থাকে মোক ইনষ্টাগ্ৰামত মই আগতে কৈছোঁ মেছেজ দিব পাৰা এয়াৰ ইনস্পায়াৰ 24ত আৰু এটা কথা যদি তোমালোকৰ পাৰ্ট 2 লাগে আৰু বহুত আছে ধৰা মেথছ আছে ইংলিছৰ পাৰ্ট 2 বাকী আছে ছ'চিয়েল চায়েন্সৰো এইটোতো আছে আৰু আজি যিকেইটা ইলেক্টিভ ছাবজেক্ট কমন আছে সেইটো আছে মানে কুৱেশ্যন যদি তোমালোকৰ লাগে যিকোনো মানে PDF দৰকাৰ হয় মোক SMS কৰি ক'লে হ'ল বুজি পাইছা ঠিক আছে থেংক ইউ